সেটেলমেন্টৰ একখন অকমান আমি অকমান সংশোধন কৰিবলগীয়া নিয়ম কাম এটা আছে আৰু এইখিনি কেবিনেটত এইবাৰ মুখ্যমন্ত্ৰী আলোচনা কৰা হৈছে আপোনালোক সকলোৱে কথাখিনি পাব গতিকে মই নিজে এইখিনি গোৱালা মোহাম্মদ হুছেইন আলী আমি বাকি সকলক আমি আমি কথা দিছো প্ৰতিশ্ৰুতি দিছো আমি বিজেপি কৰিম আৰু এটা কথা হয়তো আজি ৭৫ বছৰ কংগ্ৰেছ চৰকাৰক আমাৰ সকলো মুছলমানে ভোট দিবলৈ এটা আইডিয়া আছে হাতখন দেখিলে আৰু কথা কৰিব নালাগে গতিকে এতিয়া আমি বুজি পালোঁ তেওঁলোকে আমাক কি কৰিলে আৰু কি এতিয়া আমি বুজি পাই পুনৰ অন্তিম ভোটদান কৰিছোঁ আপোনালোকৰ পদক্ষেপে হিৰ'প্ৰেজেণ্ট আমি আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে আমাক সদায় আপোনালোকৰ সহায় সহযোগ লাগিব বিজেপি सबका साथ सबका विकास অৰ্থাৎ সকলোৱে হিন্দুৰ লগত এই চৰকাৰ মুছলমানৰ লগত এই চৰকাৰ খ্ৰীষ্টানৰ লগত একেলগে বিভিন্ন ৰাজহুৱা কাম কৰি আছো আমাৰ জামান আহমেদ এতিয়া নহয় আমি বহু দিনৰ তেখেতলোকৰ অকণমান হেৰি হ'ল আজি চেপন জানো এটা চেপন অঞ্চলটো আমি কমোৱা তোলা নগৰ বুলি কওঁ আৰু এক ক্ষুদ্ৰ ভাৰতবৰ্ষ বুলি কওঁ ইয়াত বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী সম্প্ৰদায়ৰ বসবাস কৰে গতিকে আজি আমাৰ খুব আনন্দৰ বিষয় যে আমাৰ ইয়াত ৩৬৫গৰাকী ব্যক্তি ২০গৰাকী জ্যেষ্ঠ ১২ দিনৰ আহমেদৰ নেতৃত্বত আজি যোগদান কৰিছে পুৰুষ মহিলা তাই অৰ্থাৎ গাঁওখনত এজনো নোহোৱাকৈ আজি ভাৰতীয় জনতা পাৰ্টি এই খিলঞ্জীয়া মুছলমানসকল আমাৰ ককাই ভাই আমি তেখেতসকলৰ আজি বিজেপি দলটোৰ প্ৰতি আকৰ্ষিত হৈছে আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈছে নৰেন্দ্ৰ মোদীক তেখেতসকলে আকৌ পুনৰ প্ৰধানমন্ত্ৰী হোৱা বিচাৰে আৰু তাৰ কাৰণে তপন গগৈক ভোট দি আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত শক্তিশালী কৰিবৰ কাৰণে তেখেতসকলে আহিছে আৰু তেখেতসকলে নিজে ভাষণ ৰাখিছে যে আমি বিভিন্ন ধৰণৰ কংগ্ৰেছতকৈ আমি আঁচনি পাইছোঁ আজি চৰকাৰে দিয়া প্ৰতিটো আঁচনিয়ে পাইছে ক'ৰবাত ২-১ থাকি গৈছে আৰু সেইখিনিক এইবাৰ আমি 100% যি গ্ৰান্টি ইয়াতে আমি তেওঁলোকক দিম গতিকে ৰাস্তা পদূলি হৈছে আমি মছজিদৰ কাৰণে গীৰ্জাৰ কাৰণেও আমি বিধায়ক পুঁজি দিওঁ গতিকে ইয়াত কোনো বাদ পৰি ৰখা নাই অৰ্থাৎ আমাৰ বিজেপি দলৰ যি আদৰ্শ সৰ্বধৰ্ম সমভাৱ আমি সকলো ধৰ্মক সমভাৱে চাওঁ सबका साथ सबका विकास प्रधानमंत्री नरेंद्र मोदी श्लोगानेৰে সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বী ব্যক্তি উন্নতি হলেহে ৰাষ্ট্ৰখন আগবাঢ়িব উন্নতি হ'ব এই কনসেপ্টৰে আমি যদি ভাৰতবৰ্ষ বিশ্বগুৰু কৰিবলৈ যাম তেতিয়াহ'লে সকলোৱে সহযোগ হ'ব আৰু এইখিনি তেখেতসকলৰ আজি যি বক্তব্য স্পষ্টভাৱে তেওঁলোকে উলিংনি ওলাই আহিছে মই এই ৩৬৫জন ব্যক্তিক ৩৬৫টা পৰিয়াল অৰ্থাৎ ৩৬৫টা পৰিয়ালক মই ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলে আমাৰ লগত একত্ৰিত হৈ আগন্তুক দিনত ৰাজ্যৰ উন্নয়নৰ কাৰণে দেশ জাতিৰ উন্নয়নৰ কাৰণে আগবাঢ়ি যাব কাম কৰিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁ আকৌ প্ৰধানমন্ত্ৰী পাতি তেখেতৰ পৰা বাকী থকা যিখিনি আশীৰ্বাদ তেওঁলোকে বিচাৰিছে গতিকে আজি আমি তেখেতসকলৰ লগত এই সভাই আমি এটা বাৰ্তা দিব বিচাৰোঁ অসমত যে এই চৰকাৰ খিলঞ্জীয়া মুছলমানৰ লগত থকা চৰকাৰ তেওঁলোকৰ চাৰ্ভে কৰি কিমান আছে ডেভেলপমেণ্ট কাউন্সিলৰ যোগেদি স্পেচিয়েল পেকেজ দিব মাননীয় মুখ্যমন্ত্ৰীয়ে কথা ঘোষণা কৰিছে তেওঁলোকক কাৰ্ড দিব চিটিজেন এনেকুৱা ধৰণৰ কথাও অসম চৰকাৰে চিন্তা কৰি আছে গতিকে আমি এই নিৰ্বাচনৰ পাছত যেতিয়া এই খিলঞ্জীয়া মুছলমানসকলৰ যেতিয়া চাৰ্ভে হ'ব কিন্তু তেওঁলোকক বহুতে ৰাজনীতিবিদ বহুত কংগ্ৰেছে হওক বা বেলেগে এই যিসকল বাংলাদেশী অবৈধ তেওঁলোকৰ লগত একাকাৰ কৰিব বিচাৰে কিন্তু এইটো নহয় তেওঁলোকেও সেই মৰ্যাদাটো সেই অবৈধ বিদেশীখিনি বাংলাদেশীখিনিৰ লগত এখেতসকল নাই এখেতসকলে কৈছে সেইসকলৰ বিৰুদ্ধে তেখেতসকল আজি আছে তেখেতসকল আহি এনেকৈ অবৈধ বিদেশী নাগৰিক যি আমি আন্দোলন কৰিছোঁ সেই পক্ষত তেখেতসকল নহয় দেশ স্বাধীন হোৱাৰ পৰা থকা এইখিনি খিলঞ্জীয়া মানুহ এইসকলে আমাৰ সম্পদ আমি ভাবোঁ আগন্তুক দিনত তেখেতসকলে ভাৰতীয় সংস্কৃতি আমাৰ ভাৰতৰ সেৱা পানী খাই অসমৰ লগত জাতীয় কৃষ্টি সংস্কৃতিৰ লগত মিলি আজি জাতিটো শক্তিশালী কৰিব আজি তেখেতসকলে নিজে ইয়াত প্ৰতিশ্ৰুতি দিছে আৰু তেখেতসকল মই স্বাগতম জনাইছোঁ আৰু হাতত হাত মিলাই আমি দুইটা জনগোষ্ঠীৰ আমি সকলো
ধৰ্মাৱলম্বী সমানে উন্নতি শিখৰলৈ লৈ যাম সেই কথা মই এজন বিধায়ক হিচাপেও তেখেতৰ ওচৰত প্ৰতিশ্ৰুতি দি আছোঁ কোৰ্টত থকা মেটাৰ ইয়াত আমিতো এইটো কথালৈ বক্তব্য দিব নোৱাৰোঁ যিটো জুডিচিয়েল মেটাৰত থকা কথাটো আমি ইয়াত হস্তক্ষেপ কৰা বা মন্তব্য দিয়াটো কথাই আহিব নোৱাৰে এইবিলাক পূৰ্বতে পাৰ্লিয়ামেণ্টত ৰাজ্যসভা লোকসভাত এইবিলাক আলোচনা হৈছে স্পেচিয়েল কমিটি হৈছে মডেলিটি প্ৰস্তুত হৈছে আৰু কোৰ্টেও এইখিনি ক্ষেত্ৰত চোৱা চিতা কৰি আছে এতিয়া কোৰ্টে চোৱা কথাটোত আমি বিশেষকৈ মন্তব্য দিব নোৱাৰোঁ কোৰ্টে স্বতন্ত্ৰভাৱে তেওঁলোকে নিজে এটা ৰায় দিব তাৰপিছত আমি জনজাতিকৰণৰ পক্ষত ব্যক্তিগতভাৱে সুধিলে মতে মই পক্ষতে আছোঁ জনজাতিকৰণৰ কিন্তু ইয়াত মডেলিটি ক্ৰাইটেৰিয়া এইবিলাক কথালৈ আমাৰ যি মাজত ভুল বুজাবুজি আছে এইখিনি আলোচনা বিলোচনাৰ মাজলৈ আহিলে সকলো